আপোনালোকক মই 34 সাইজ ব্লাউজ এটা চিলাই দেখুৱাইছোঁ। ব্লাউজটো আৰম্ভণিৰ পৰা কেনেকৈ চিলালোঁ সকলোখিনি আগৰটো ভিডিঅ'ত দি থৈছোঁ। যদি আপোনালোকে চাব বিচাৰে তাতে গৈ চাব পাৰিব। আৰু এতিয়া ব্লাউজটোৰ বাকীখিনি মই চিলাই দেখুৱাম। বেল্টৰ পিচ দুটা চিলাই হোৱাৰ পাছত এতিয়া হুকপটিৰ ছাইড দুটা চিলাব লাগিব। হুকপটিৰ ছাইডটো চিলাবৰ কাৰণে চাওক, কাপোৰখন এনেদৰে দুজাপ কৰি লৈছোঁ আৰু বহলটো ৰাখিছোঁ 1 ইঞ্চি। দেখিছেনে? কাপোৰখন দুজাপ কৰি লৈ 1 ইঞ্চি জোখত বহল কৰি কাপোৰখন কাটি লৈছোঁ। আৰু এতিয়া মই হুক যে লগোৱা থাকে সেই ছাইডটো প্ৰথমে চিলাই ল'ম। হুক পটিটো কেনেকৈ চিলাব লাগে কিছুমানে ভালদৰে বুজি পোৱা নাই। আজি ভাবিলোঁ অকণমান সহজ পদ্ধতিৰে সকলোৱে বুজি পোৱাকৈ হুক পটিটো চিলাই দেখুৱাম। ভালদৰে মন কৰিব আপোনালোকে। কাপোৰখন দুজাপ কৰি 1 ইঞ্চি জোখত বহলকৈ কাটি লৈছোঁ। আৰু কাপোৰখনৰ বন্ধ ছাইডটো দেখিছে নহয়, ব্লাউজটো গাৰ ছাইডৰ ফালে দিছোঁ আৰু খোলা ছাইডটো সন্মুখৰ ছাইডেদি ব্লাউজ পিচটোৰ চিধা ছাইডটোৰ ওপৰত এনেদৰে চিলাই দিছোঁ। হুকপটিৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰৰ ফাললৈ দেখিছেনে, চিলনিটোৰ ছাইডত যিখিনি কাপোৰ বাঢ়ি আছে সেই কাপোৰখিনিতে আকৌ চিলনি এটা চিলাই দিছোঁ। এতিয়া চাওক এই কাপোৰকণ ব্লাউজটোৰ গাৰ ছাইডৰ ফালে এনেকৈ ৰাখি একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিৰ ছাইডটো চিলাই ল'লোঁ। এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। ৰছী লগোৱা ছাইডটো চিলাবৰ কাৰণে কাপোৰখন 4.5 ইঞ্চি জোখত বহলকৈ কাটি লৈছোঁ। এতিয়া চাওক কাপোৰখনৰ ওপৰত ব্লাউজৰ চিধা ছাইডটো এনেদৰে ৰাখি চিলাই লৈছোঁ। বহুত বেছি ভিতৰৰ ফালে সুমুৱাই চিলনিটো নিচিলাব, অকণমান কিনাৰে কিনাৰে চিলনিটো চিলাই দিব। এতিয়া চাওক ব্লাউজটোৰ ভিতৰ ফাললৈ চিলনিটোৰ ছাইডত যে কাপোৰকণ বাঢ়ি আছে এই কাপোৰকণতে আকৌ চিলনি এটা চিলাই দিছোঁ। আৰু এতিয়া চাওক এই কাপোৰখন ভিতৰৰ ফাললৈ এনেকৈ এটা ভাঁজ কৰি লৈ আৰু এটা ভাঁজ কৰি আগৰ যে চিলনিটো চিলাইছিলোঁ সেই চিলনিটোৰ ওপৰতে কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক এই যে বাঢ়ি আছে কাপোৰকণ, ডিঙিৰ ৰাউণ্ড শ্বেপটোৰ সৈতে এনেদৰে শ্বেপটো মিলাই বাঢ়ি থকা কাপোৰকণ কাটি ল'লোঁ। হুকপটিৰ ছাইড দুটা চিলাই ল'লোঁ। এতিয়া চাওক এই দুয়োটা পিচ এনেদৰে চিলাই ল'ম। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে তেওঁলোকে যেতিয়া ব্লাউজটো একেবাৰে শেষত গাৰ জোখত চিলনিটো চিলায় সেই চিলনিটো চিলাবলৈ বহুতখিনি অসুবিধা পায়। যদি আপোনালোকে তেনেধৰণৰ অসুবিধা পায় তেনেহ'লে চাওক এনেদৰে দুয়োটা পিচ চিলাই ল'ব। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো আপোনালোকে চিলাবলৈ ভাল পাব। দেখিছেনে? বেল্টৰ চিলনি দুটা আৰু ব্ৰা কাটৰ চিলনি দুটা সমান জোখত মিলাই লৈ এই দুয়োটা পিচ এনেদৰে চিলাই লৈছোঁ। চাওক চিলাই লোৱাৰ পাছত দুয়োটা পিচ সমান জোখত আছেনে নাই চাই ল'লোঁ। চাওক কান্ধটো এনেকৈ মিলাই লৈ চিলনি দুটা সমান জোখত মিলাই ল'লোঁ। আৰু যদি আগাগুৰিয়া হৈ থকা দেখে তেনেহ'লে দুয়োটা পিচ সমান জোখত মিলাই কাটি ল'ব। এতিয়া মই পিঠিৰ ছাইডটো চিলাই ল'ম। পিঠিৰ ছাইডটো চিলাবৰ কাৰণে চাওক আৰ্মহোলৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই ল'ব। দেখিছেনে? কোণ দুটা এনেদৰে মিলাই লৈ পিঠিৰ মাজৰ অংশটো উলিয়াই ল'ব। এতিয়া চাওক এই বন্ধ ছাইডটোৰ পৰা দেখিছেনে 4 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ইয়াতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিচ সমান জোখত চিলাব পাৰোঁ। এতিয়া চাওক
এই কটা চিনটোৰ পৰা ওপৰৰ ফাললৈ 5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো পোনে পোনে দেখিছেনে কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। 5 ইঞ্চি ওপৰলৈ যে বিন্দুটো দিছিলোঁ এই বিন্দুটো ক্ৰছ কৰি দেখিছেনে কুনিয়াকৈ আঁচডাল টানি ল'লোঁ। এই আঁচডাল মই বন্ধ ছাইডটোৰ পৰা দেখিছেনে আধা ইঞ্চি দূৰত টানিছোঁ। এতিয়া এই আঁচডালৰ ওপৰতে মই চিলনিটো চিলাই দিম। এটা ছাইড চিলাই ল'লোঁ, এইটো ছাইডো মই তেনেকৈয়ে চিলাই ল'ম। চাওক এই কটা চিনটোৰ পৰা কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। ভাঁজটো যাতে আপোনালোকে পোনকৈ দিয়ে সেইটো মন কৰিব। একা বেকা কৰি চিলনিটো চিলালে দেখিবলৈ বেয়া হ'ব। দেখিছেনে সমানকৈ কাপোৰখন মই মিলাই ল'লোঁ আৰু এই বন্ধ ছাইডটোৰ পৰা আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফাললৈ যে 5 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ এই বিন্দুটোলৈকে কুনিয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই ল'ম। নতুনকৈ শিকাসকলৰ যাতে চিলনিবিলাক পোন হয়, বহুতে মোক কৈ থাকে চিলনিবিলাক বেকা হৈ যায়, সেইকাৰণে মই আপোনালোকক এনেদৰে আঁচ টানি চিলাই দেখুৱাইছোঁ আৰু যাতে হিচাপ নিকাচখিনিও ভালদৰে বুজি পায় সেইকাৰণে মই যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক ব্লাউজটো চিলাই দেখুৱাইছোঁ আৰু যাতে সকলোৱে নিজৰ ব্লাউজটো নিজেই চিলাই পিন্ধিব পাৰে সেইখিনি মই চেষ্টা কৰিছোঁ। পিঠিৰ ছাইডটো চিলাই ল'লোঁ, এতিয়া কান্ধটো চিলাব লাগিব। কান্ধটো চিলাবৰ কাৰণে চাওক ব্লাউজৰ আগফালৰ ছাইডটো লৈ লৈছোঁ আৰু দেখিছেনে কান্ধৰ ফাললৈ এনেকৈ আঁচডাল টানি লৈছোঁ। ডিঙিৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানিব, তেতিয়া ব্লাউজটো খহি নাযায়। কিয়নো ডিঙিৰ ছাইডটো বহল হয় সেইকাৰণে আচলতে ব্লাউজটো খহি যায়। যদি অকণমান আমি ঠেক কৰি ডিঙিৰ ছাইডটো চিলাই দিওঁ তেতিয়া ব্লাউজটো খহি নাযায়। দেখিছে নহয় ডিঙিৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ আৰু এতিয়া চাওক পিঠিৰ চিধা ছাইডটো আৰু ব্লাউজটোৰ আগফালৰ চিধা ছাইডটো মিলাই কান্ধটো চিলাই ল'লোঁ। এটা ছাইড চিলাই ল'লোঁ, এতিয়া এইটো ছাইডো চিলাই ল'ম। কাণটো মই যেনেদৰে চিলাইছোঁ আপোনালোকেও এবাৰ তেনেকৈ চিলাই চাবচোন। চাব ব্লাউজটো কেতিয়াও খহি নাযায়। দেখিছেনে ধুনীয়াকৈ দুয়োটা পিচ সমান জোখত মিলাই লৈ আঁচডালৰ পোনত এনেকৈ চিলাই দিছোঁ। কাণটো চিলাই ল'লোঁ, এতিয়া হাত দুখন চিলাব লাগিব। এইখন হাতখন হয়, প্ৰথমে মই হাতখনৰ পাতলিটো চিলাই ল'ম। পাতলিটো চিলোৱাৰ আগতে আপোনালোকে কিন্তু সদায় ফুলখিনি মন কৰিব। ফুলখিনি যাতে হাতখনৰ ভিতৰ ফাললৈ সোমাই নাযায় সেইটো সদায় মন কৰিব। দেখিছেনে প্ৰথমে মই কাপোৰখন এনেদৰে ফুলখিনিৰ সৈতে মিলাই ভাঁজ কৰি ল'লোঁ। চাওক এনেদৰে কাপোৰখন ভাঁজ কৰি লৈ অকণমান এনেকৈ মুটুকাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োখন হাতৰ পাতলিটো চিলাই ল'লোঁ। হাত দুখন চিলোৱাৰ আগতে আপোনালোকে সদায় এনেদৰে মিলাই চাই ল'ব আৰু অকণমান যে বেছিকৈ কটা দেখিছে এই কটা অংশটো ব্লাউজটোৰ সন্মুখৰ চাইডে হ'ব। এতিয়া চাওক হাত দুখন মই সমান জোখত এনেদৰে মিলাই লৈছোঁ আৰু আপোনালোকেও মিলাই চাই ল'ব। যদি আগাগুৰিয়া হৈ থকা দেখে তেনেহ'লে দুয়োখন হাত সমান জোখত মিলাই কাটি ল'ব। হাত দুখন মিলাই লোৱাৰ পাছত হাতখনৰ একেবাৰে মাজৰ অংশটো অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাটি চিন এটা দি লোৱা হয় তেতিয়া হাতখন লগাবলৈ সুবিধা হয়। এতিয়া চাওক হাতখন মই কেনেকৈ চিলাম। দেখিছেনে হাতৰ যে অকণমান বেছিকৈ কটা আছে এই কটা অংশটো ব্লাউজটোৰ সন্মুখৰ চাইডে দিছোঁ আৰু হাতখনৰ মাজভাগটো যে মই কাটি লৈছিলোঁ সেই কটা অংশটো
কান্ধৰ এই চিলনিটোৰ সৈতে এনেদৰে মিলাই লৈ হাতখন মই মাজভাগৰ পৰা এটা ছাইড চিলাই লৈছোঁ। হাতখন চিলাওঁতে আপোনালোকে গোটেইখন হাত একেবাৰতে চিলাই নিদিব। এনেকৈ মাজভাগৰ পৰা প্ৰথমে এটা ছাইড চিলাই ল'ব। আৰু যদি আপোনালোকৰ চিলনিবিলাক বেঁকা হয় তেনেহ'লে আপোনালোকে চাওক, দেখিছেনে, ওপৰৰ পৰা আধা ইঞ্চি দূৰত্বত এটা চিন দি ল'ব আৰু এই চিনটোৰ পোনতে হাতখন চিলাই দিব। হাতখনৰ এটা ছাইড প্ৰথমে চিলাই ল'লোঁ, এতিয়া এইটো ছাইডো চিলাই ল'ম। আপোনালোকেও হাতখন চিলাওঁতে একেবাৰতে গোটেইখন হাত চিলাই নিদিব। এনেকৈ মাজভাগৰ পৰা প্ৰথমে এটা ছাইড চিলাই ল'ব। দেখিছেনে, মাজভাগৰ পৰা মই এটা ছাইড চিলাই লোৱাৰ পাছত আকৌ এই ছাইডটো চিলাই লৈছোঁ। ওপৰ ভাগৰ পৰা আধা ইঞ্চি তললৈ এটা চিন দি লৈছোঁ আৰু এই চিনটোৰ পোনতেই হাতখন চিলাই দিছোঁ। চিলনিটোৰ ছাইডত আৰু এটা চিলাই দি দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। হাত দুখন চিলাই ল'লোঁ। দীঘল ভিডিঅ' আপলোড নহয় কাৰণে ভিডিঅ'সমূহ ভাগ ভাগ কৰি দিবলগীয়া হৈছে। যদি আপোনালোকে ব্লাউজটো আৰম্ভণিৰ পৰা কেনেকৈ চিলালোঁ চাব বিচাৰে তেনেহ'লে মোৰ আগৰটো ভিডিঅ'ত গৈ চাব পাৰিব। আৰু ব্লাউজটো বাকীখিনি কেনেকৈ চিলালোঁ ইয়াৰ পাছৰটো ভিডিঅ'ত মই আগবঢ়াম। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব।